Hello friends, welcome back my YouTube channel. মই আজি এটা নতুন নোটিফিকেশন লৈ আহিছো। নোটিফিকেশনটো ৰিলিজ কৰিছে আপোনালোকৰ SBI ফালৰ পৰা ফেলোশ্বিপ প্ৰগ্ৰামৰ কাৰণে হয়। SBI Youth for Indian Fellowship Program 2026 to 2027 কাৰণে ৰিলিজ কৰিছে। কন্ডাক্টিং বৰ্ড হ'ল আপোনালোকৰ SBI ফাউণ্ডেশ্যন হয় আৰু আপোনালোকৰ এজ লিমিট হ'ল 21 পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব আৰু কোৱালিফিকেশন আপোনালোকৰ বেচেলাৰ ডিগ্ৰী হ'ব লাগিব। এপ্লিকেশন মোড আপোনালোকৰ অনলাইন হ'ব আৰু এপ্লিকেশন ষ্টেটাস বৰ্তমান ওপেন হৈ আছে। আৰু মান্থলি স্টাইপেন্ড আপোনাক 16000 টকা দিব আৰু ৰিএডজাষ্টমেন্ট এলাউন্স আপোনাক 90000 টকা দিব। আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি হ'ল ক্যান্ডিডেট ইন্ডিয়ান সিটিজেন, নেপাল সিটিজেন বা ওভাৰসিজ সিটিজেন হ'লেও হ'ব। বয়স আপোনালোকৰ 21 পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। বেচেলাৰ ডিগ্ৰী বিফৰ 1 অক্টোবৰৰ আগৰ পৰা হ'ব লাগিব। মই আপোনাৰ ফেলোশ্বিপ প্ৰগ্ৰামৰ বেনিফিটস খিনি কৈ দিছো। 16000 টকা পাৰ মান্থ দিব, 2000 টকা পাৰ মান্থ ট্ৰেভেল এলাউন্স হিচাপত দিব, 1000 পাৰ মান্থ আপোনাৰ প্ৰজেক্ট ৰিলেটেড এক্সপেন্সৰ কাৰণে দিব, 90000 আপোনালোকৰ ওৱান টাইম ৰিএডজাষ্টমেন্ট এলাউন্সৰ কাৰণে দিব আৰু সাৰ্টিফিকেট কমপ্লিটন ফৰ SBI ফাউণ্ডেশ্যন সাৰ্টিফিকেট আপোনাৰ কমপ্লিট হোৱাৰ পিছত দিব। ৰিকোয়াৰ্ড ডকুমেন্ট হ'ল আপোনালোকৰ একাডেমিক ট্ৰান্সক্ৰিপ্ট মানে ডিগ্ৰী মাৰ্কশ্বিট সাৰ্টিফিকেট লাগিব, ডিজেবিলিটি সাৰ্টিফিকেট লাগিব যদিহে আপোনালোক ডিজেবল হয় আৰু কাষ্ট সাৰ্টিফিকেট লাগিব। Important dates হ'ল status till now open, এতিয়া বৰ্তমান ওপেন হৈছে, লাষ্ট ডেট এনাউন্স কৰা নাই। সিলেকশন প্ৰসেছ হ'ল অনলাইন এসেসমেন্ট হ'ব, ইজি ইভলিউশন হ'ব আৰু পাৰ্সোনাল ইন্টাৰভিউ হ'ব। আপোনালোকে এপ্লাই কেনেকৈ কৰিব, কন্টেক্ট ডিটেইল SBI ফাউণ্ডেশ্যনৰ ইমেইল এড্ৰেছটো এইটো হয় আৰু যদি আপোনালোকে ডাইৰেক্ট এপ্লাই কৰিম বুলি ভাবে অনলাইন এপ্লিকেশ্যন লিংক দিয়া আছে, ক্লিক হিয়াৰত এপ্লাই কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব।